বন্ধুসকল আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক 2025 চনৰ ভিতৰত আহিবলগীয়া আমাৰ হিন্দু ধৰ্মৰ প্ৰধান উৎসৱসমূহৰ অসমীয়া ইংৰাজী তাৰিখসমূহ লগতে বাৰবোৰ ক'বলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পাব তথা অলপ হলেও আগতীয়াকৈ আমাৰ এই উৎসৱসমূহৰ তাৰিখ বাৰবোৰ জানিব পাৰিব। প্ৰথমতে চাব মাঘী পূৰ্ণিমা। বন্ধুসকল এই মাঘী পূৰ্ণিমা হ'ব ইংৰাজীৰ 12 ফেব্ৰুৱাৰী আৰু অসমীয়াৰ 29 মাঘ। বাৰটো হ'ব বুধবাৰ। তাৰ পাছত চাব শিৱৰাত্ৰি। মহাশিৱৰাত্ৰি হ'ব বন্ধুসকল এইবাৰ ইংৰাজীৰ 26 ফেব্ৰুৱাৰী আৰু অসমীয়াৰ 13 ফাগুন। বাৰটো হ'ব বুধবাৰ। তাৰ পাছত চাব 14 মাৰ্চ অসমীয়াৰ 29 ফাগুন শুক্ৰবাৰে হ'ব দৌল যাত্ৰা। তাৰ পাছত বন্ধুসকল আপোনালোকে চাব 15 মাৰ্চ অসমীয়াৰ 1 চ'ত শনিবাৰে হ'ব হোলী উৎসৱ। নেক্সট চাব বন্ধুসকল 4 এপ্ৰিল 21 চ'ত শুক্ৰবাৰে পালন কৰা হ'ব বাসন্তী পূজা। বন্ধুসকল এই দিনটোত বাসন্তী পূজাৰ সপ্তমী পালন কৰা হ'ব। বন্ধুসকল ইয়াৰ পাছত 5 এপ্ৰিল তাৰিখে অন্নপূৰ্ণা পূজা আছে। তাৰ পাছত 6 এপ্ৰিল তাৰিখে ৰামনৱমী ব্ৰত আছে। তাৰ পাছত বন্ধুসকল চাব 12 এপ্ৰিল 29 চ'ত শনিবাৰে পালন কৰা হ'ব হনুমান জয়ন্তী। তাৰ পাছত 13 এপ্ৰিল তাৰিখে নীল পূজাও পালন কৰা হ'ব। নেক্সট বন্ধুসকল চাব 14 এপ্ৰিল 31 চ'ত সোমবাৰ এই দিনটোত পালন কৰা হ'ব চৰক পূজা। আৰু আপোনালোক সকলোৱে জানে এই দিনটোৰ পৰাই আমাৰ বহাগ বিহুৰো আৰম্ভণি হয়। এই দিনটোত আমাৰ গৰু বিহু উদযাপন কৰা হ'ব। তাৰ পাছত বন্ধুসকল চাব 30 এপ্ৰিল 16 বহাগ বুধবাৰ এই দিনটোত পালন কৰা হ'ব অক্ষয়া তৃতীয়া। নেক্সট বন্ধুসকল 12 মে 28 বহাগ সোমবাৰে পালন কৰা হ'ব বুদ্ধ পূৰ্ণিমা। তাৰ পাছত চাব বন্ধুসকল 22 জুন 7 আহাৰ ৰবিবাৰৰ পৰা আমাৰ অম্বুবাচী আৰম্ভ হ'ব আৰু 25 জুনত ইয়াৰ শেষ হ'ব। নেক্সট আপোনালোকে চাব 27 জুন 12 আহাৰ শুক্ৰবাৰে পালন কৰা হ'ব ৰথ যাত্ৰা। তাৰ পাছত বন্ধুসকল 10 জুলাই 25 আহাৰ বৃহস্পতিবাৰে পালন কৰা হ'ব গুৰু পূৰ্ণিমা। তাৰ পাছত 9 আগষ্ট 23 শাওন শনিবাৰে আমাৰ পালন কৰা হ'ব ৰক্ষা বন্ধন। নেক্সট 16 আগষ্ট 30 শাওন শনিবাৰে আমাৰ পালন কৰা হ'ব কৃষ্ণ জন্মাষ্টমী। নেক্সট 27 আগষ্ট 10 ভাদ বুধবাৰে গণেশ চতুৰ্থী পালন কৰা হ'ব। তাৰ পাছত 17 ছেপ্টেম্বৰ 31 ভাদ বুধবাৰে বিশ্বকৰ্মা পূজা পালন কৰা হ'ব। নেক্সট 21 ছেপ্টেম্বৰ 4 আহিন দেওবাৰে আমাৰ মহালয়া উদযাপন কৰা হ'ব। তাৰ পাছত 29 ছেপ্টেম্বৰ 12 আহিন সোমবাৰৰ পৰা আমাৰ দুৰ্গা পূজা আৰম্ভ হ'ব আৰু 2 অক্টোবৰৰ দিনা দশমী পালন কৰা হ'ব। নেক্সট বন্ধুসকল 6 অক্টোবৰ 19 আহিন সোমবাৰে আমাৰ লক্ষ্মী পূজা পালন কৰা হ'ব। নেক্সট 18 অক্টোবৰ 31 আহিন শনিবাৰে আমাৰ কাতি বিহু আৰু ধনতেৰাছ উদযাপন কৰা হ'ব। তাৰ পাছত বন্ধুসকল 20 অক্টোবৰ 2 কাতি সোমবাৰে কালী পূজা উদযাপন কৰা হ'ব। তাৰ পাছত 21 অক্টোবৰৰ দিনা দীপাৱলী, 22 অক্টোবৰৰ দিনা গোবৰ্ধন পূজা আৰু 23 অক্টোবৰৰ দিনা ভাতৃ দ্বিতীয়া পালন কৰা হ'ব। তাৰ পাছত বন্ধুসকল 27 অক্টোবৰ 9 কাতি সোমবাৰে আমাৰ ছট পূজা উদযাপন কৰা হ'ব। নেক্সট 29 অক্টোবৰ 11 কাতি বুধবাৰৰ পৰা আমাৰ জগদ্ধাত্ৰী পূজাও আৰম্ভণি হ'ব। তাৰ পাছত বন্ধুসকল 5 নৱেম্বৰ 18 কাতি বুধবাৰে আমাৰ ৰাস পূৰ্ণিমা আৰম্ভণি হ'ব। তাৰ পাছত 17 নৱেম্বৰ 30 কাতি সোমবাৰে আমাৰ কাৰ্তিক পূজা উদযাপন কৰা হ'ব। বন্ধুসকল ইয়াৰ পাছত আপোনালোকে মনত ৰাখিব 25 আগষ্ট 8 ভাদ সোমবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি পালন কৰা হ'ব। তাৰ পাছত 2 অক্টোবৰ 15 আহিন বৃহস্পতিবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি তথা জন্মোৎসৱ পালন কৰা হ'ব। ঠিক তেনেদৰে 12 জুন 28 জেঠ বৃহস্পতিবাৰে মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি উদযাপন কৰা হ'ব আৰু 12 ছেপ্টেম্বৰ 26 ভাদ শুক্ৰবাৰে মাধৱদেৱৰ তিৰুভাৱ তিথি পালন কৰা হ'ব। ইয়াৰ পাছত 3 ছেপ্টেম্বৰ 17 ভাদ বুধবাৰে কৰম পূজাও উদযাপন কৰা হ'ব। বন্ধুসকল এই ভিডিঅ'টো বনোৱাৰ আগতে আমাৰ যিসমূহ উৎসৱ গুচি গৈছে সেই সম্পৰ্কে মই আপোনালোকৰ এই ভিডিঅ'টোত উল্লেখ কৰা নাই। এই ভিডিঅ'টো আপলোড কৰাৰ সময়ত বা বনোৱাৰ সময়ৰ পিছৰ সময়খিনিত আহিবলগীয়া উৎসৱসমূহৰ বা প্ৰধান উৎসৱসমূহৰ ইংৰাজী অসমীয়া তাৰিখ বাৰ মই ক'বলৈ চেষ্টা কৰিলোঁ। আৰু যদিহে আপোনালোকে
ইয়াত উল্লেখ নকৰা কোনো উৎসৱৰ ইংৰাজী অসমীয়া তাৰিখ বা বাৰ জানিব বিচাৰে তেন্তে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰক মই তাৰ উত্তৰ দিবলৈ নিশ্চয় চেষ্টা কৰিম আজিলৈ এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ